আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কেইটামান ইম্পৰ্টেণ্ট কীৰ্তিচিহ্নৰ বিষয়ে আৰু এইবোৰ কোনে আৰু কিমান চনত নিৰ্মাণ কৰিছিল। প্ৰথমটো হ'ব ৰংঘৰ। ৰংঘৰ কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰে ৰুদ্ৰসিংহই। ৰংঘৰ ইটাৰে নিৰ্মাণ কৰে প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত। তাৰপিছত কাৰেংঘৰ চুকলেংমুঙে 1540 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰে। ইয়াৰ পিছত তলাতল ঘৰ ৰাজেশ্বৰ সিংহই তেখেতৰ ৰাজত্বকালত 1751 পৰা 1769 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল। শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কোঁৱৰীয়ে 1731 খ্ৰীষ্টাব্দত। তাৰপিছত জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই 1697 চনত নিৰ্মাণ কৰে। তাৰপিছত শিৱসাগৰ পুখুৰী শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কোঁৱৰীয়ে 1731 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰে। তাৰপিছত পুৱামক্কা লুৎফুল্লা চিৰাজীয়ে শ্বাহজাহানৰ ৰাজত্বকালত 1657 খ্ৰীষ্টাব্দত। তাৰপিছত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰে ৰঘুদেৱে 1543 খ্ৰীষ্টাব্দত। তাৰপিছত উমানন্দ মন্দিৰ গদাধৰ সিংহৰ আদেশত ঘৰগঞা সন্দিকৈ ফুকনে 1694 খ্ৰীষ্টাব্দত। তাৰপিছত উগ্ৰতাৰা দেৱালয় শিৱসিংহই 1725 খ্ৰীষ্টাব্দত। তাৰপিছত মহাভৈৰৱ মন্দিৰ তুংহুঙীয়া বংশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহই নকৈ নিৰ্মাণ কৰে 1752 খ্ৰীষ্টাব্দত। তাৰপিছত বশিষ্ঠাশ্ৰম দেৱালয় ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে। তাৰপিছত দুধৰালি গদাধৰ সিংহই তেখেতৰ ৰাজত্বকালত 1681 খ্ৰীষ্টাব্দ 1695 খ্ৰীষ্টাব্দৰ ভিতৰত। তাৰপিছত নামধাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।